বৃহস্পতিবাৰে দিনৰ 11 বজাত ভোটপাৰাৰ ষ্টেডিয়ামৰ সভাগৃহত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ঢেকিয়াজুলি মণ্ডলৰ উদ্যোগত নৱম দাতা সন্মিলন অনুষ্ঠিত কৰা হয়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক ইন্দুভূষণ নাথে সভাপতিত্ব কৰা নৱম দাতা সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ঢেকিয়াজুলি মণ্ডলৰ সভাপতি উদয় নাৰ্জাৰীয়ে। উল্লেখ্য যে ৰাষ্ট্ৰীয় ভোটদান দিৱস উপলক্ষে নৱ ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে উক্ত সন্মিলন অনুষ্ঠিত হয়। উক্ত সভাত নৱ ভোটদাতা সন্মিলনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতা উপাংকৰ কপালীৰ লগতে বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকি ভাষণ আগবঢ়ায়। হয়, আজি ৰাষ্ট্ৰীয় ভোটদাতা দিৱস আৰু সেই ভোটদাতা দিৱসৰ লগত সংগতি ৰাখি আজি ভাৰতীয় জনতা যুৱ মৰ্চা কেন্দ্ৰীয় নেতৃত্বই এক সুন্দৰ পদক্ষেপ হাতত লৈছে। যিমানখিনি 17 বছৰৰ পৰা 23 বছৰলৈকে যিসকল নৱ ভোটদাতা আছে, যিসকলে হয়তো এবাৰ ভোট দিছে বা প্ৰথমবাৰৰ কাৰণে ভোট দিছে, বিশেষকৈ আপোনালোকে দেখি পাব ভিতৰত আপোনালোকে ফুটেজ লৈছে, সকলোখিনি নৱ ভোটদাতা এইবাৰ তেওঁলোকে প্ৰথমবাৰৰ কাৰণে জীৱনত ভোটদান কৰিব। আৰু সেই নৱ ভোটদাতা যিমান আছিলে গাঁৱে ভূঞে চুকে কোণে যিমান ভোটদাতা আছিলে, সেই গোটেই ভোটদাতাখিনিক নৱ ভোটদাতাখিনিক আমি একত্ৰিত কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বহুমূলীয়া ভাষণ দিছে, সেই ভাষণ ডিজিটেল স্ক্ৰীনৰ যোগেদি আমাক দেখুওৱাৰ পৰামৰ্শ দিয়া হৈছিলে, নিৰ্দেশনা দিয়া হৈছিলে। সেই নিৰ্দেশনা মৰ্মে আজি আমি এই সভাখন আহ্বান কৰিছোঁ। বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণ দি আছে আৰু ইয়াত 1500তকৈ অধিক নৱ ভোটদাতাই শ্ৰৱণ কৰিছে। এই ভাষণ খুব সুন্দৰ এক অনুষ্ঠান অনুষ্ঠিত কৰিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।